ইয়াতে চাওক কিমান সৰু সৰু পোৱালি মাদ্ৰাসাত পঢ়ি আছে বৰ্তমান। তোমাৰ বয়স কিমান? Hey guys, welcome back to my YouTube channel Arif Vlogs. তো আজি এটা প্ৰপাৰলি ব্ৰেণ্ড নিউ ব্লগ লৈ আহিছো মই আপোনালোকৰ ওচৰত। আজি আমি গৈ আছো, আমি বুলি মই প্ৰথম আপোনালোকক দেখাই দিওঁ মোৰ লগত কোন আছে। এয়া আছে ইমদাদুল, যাৰ লগত মই গৈছিলো মিনি ব্লগ আপোনালোকে পাইছিলে। আৰু ইয়াৰ এটা বহুত ভাল খবৰ, ই ৰিচেণ্টলি হাফিজি হৈ গৈছে ন? কি হৈ গৈছা তুমি বৰ্তমান? কুৰানৰ হাফিজ হৈ গৈছে, বহুত এটা ভাল খবৰ। আৰু আমি গৈ আছো আজি ডালিমবাৰী ৱাটাৰফল। সেই ৱাটাৰফলটো বোলে বহুত বেছি ধুনীয়া হয় আৰু তাৰ জেগাটো বহুত ধুনীয়া, পাহাৰ এৰিয়া। তো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলমষ্ট 15 কিলোমিটাৰমান হ'ব। আৰু আমি বৰ্তমান আছো এখন দলঙত। দলংখন চাওক, কি দলং এইটো নাজানো। তলত আছে এখন কপিলি, দেশী সাগৰ, এয়া চাওক। আৰু টাইম ৱেষ্ট নকৰি আমি ভাবিছো জল্দি যাওঁ আৰু ৱাটাৰফলটো লগালগ দেখাওঁ। আই হোপ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো আমি যেতিয়া এনেকুৱা পাহাৰ লাইনৰ ৰাস্তাত আহোঁ তেতিয়া আমাৰ লগত এনেকুৱা প্ৰব্লেম হয় যে আমি ৰাস্তা চিনি নাপাওঁ বা গুগল মেপৰ মতে। এই জাষ্ট আমি এফালে গৈ আছিলোঁ, পিছফালে মানুহ এজনীক লগ পালোঁ, খুৰী এজনীক সুধিলোঁ যে ডালিমবাৰী এফালে যায়নে? কৈছে যে যায়, কিন্তু এফালে বহুত বেছি দূৰ হৈ যায়। এতিয়া আমি আৰু এটা বেলেগ ৰাস্তা দি গৈ আছোঁ। তো গুগল মেপৰ মতে ঠিকেই দেখাই আছে, বাট দূৰ ৰাস্তা দি দেখাই আছে যে আমি বহুত ৰাস্তা কাটি গৈ যাব লাগিব। এতিয়া মানুহজনী কোৱা ৰাস্তাটো দি গৈ আছোঁ, সেইটো মানে অলপ শ্বৰ্টকাট ৰাস্তা। তো বলক। এতিয়া আমি সোমাই গ'লো একদম গাঁৱলীয়া ৰাস্তাত, পুৰা চাওক আগফালে। আৰু আমি যাব লাগে ক'ৰবাত, গৈ আছিলোঁ ক'ৰবাত। এই আগফালে বাইক লৈ গৈ থকা মানুহজনেহে আমাক এতিয়া মেইন জেগাত লৈ গৈ আছে। ফাইনেলি বহুত কিবা কিবি কৰি বহুত ৰাস্তা ঘূৰি পাকি আহি পাই গ'লোঁ দিয়ক এইখন মাদ্ৰাছা। আমি ইয়াতে আহিব ওলাই আহিছিলোঁ, মানে এতিয়া আমি যাম মেইন জেগাত। তো আমি বৰ্তমান আহি পালোঁ এখন মাদ্ৰাছা, আৰু মাদ্ৰাছাত এতিয়া আমি গৈ আছোঁ ক'ত? পাহাৰত। তো এইটো আছে ৰাস্তা আমাৰ, আৰু এয়া আছে আমাৰ গেং। পুৰা গেং বৰ্তমান বাঢ়িলে, সেয়া এটা গেং পুৰা বৰ্তমান বাঢ়ি গ'ল। আৰু এতিয়া আমি গৈ আছো এইফালে পাহাৰলৈ, যোনটো ঝৰ্ণা আছে তাত। আৰু আগত বোলে হাতী ওলাই শুনা পাইছো। তো বলক। সেই তালে গৈ আছো। মষ্ট বিউটিফুল প্লেচ, মা কসম বহুত ধুনীয়া লাগিছে প্লেচটো, পুৰা পাহাৰ। ৱাও, বহুত ডেঞ্জাৰ ৰাস্তা হয়। চাওক কেনেকুৱা জংঘলৰ মাজত আমি পুৰা ওপৰলৈ উঠি আছো বৰ্তমান পাহাৰত। ইয়াত অকলে অহাটো বহুত মুস্কিল কথা, সেইকাৰণে আমি লৈ লৈছো এটা গেং। তো আহি পাই গ'লো আমি ফাইনেলি পুৰা পাহাৰৰ ওপৰত। বহুত কষ্ট লাগে যেতিয়া আমি পাহাৰৰ ওপৰত উঠোঁ। আমাৰ খাতাৰনাক এৰিয়া এইবিলাক, ইয়াত যদি আপোনাক মাৰি পেলাই থৈ দিয়ে কোনো গম নাপাব। আৰু এতিয়া আমি আহি পাই গ'লোঁ আমাৰ মেইন টাৰ্গেট, যোনটো মই আপোনালোকক তলৰ পৰা দেখাইছিলোঁ পাথৰটো, সেইটো ওপৰত। ইয়াৰ ভিউটো দেখিলে আপোনালোকে পাগল হৈ যাব। মই দেখাই আছোঁ, এইটো হৈছে ইয়াৰ ভিউ। আৰু পাহাৰত আমি বেছি সময় কৰা নাই, কাৰণ ইয়াত বোলে হাতী ওলাই। তো এইটো বহুত ৰিক্সি হৈ যাব, সেইবাবে আমি জল্দি ইয়াৰ পৰা যাংগে। আৰু এতিয়া আমি গৈ আছোঁ ঝৰ্ণা চাবলৈ। তো ঝৰ্ণাটো আৰু কিমান দূৰ আছে ভাই? আৰু অলপ দূৰত পাম আমি। সেই এডাল কি ঝৰ্ণা পালোৱে, আমাৰ বাৰীৰ পিছফালে থকা পুখুৰীটো নিচিনাহে দেখোন বাৰু। তো আমি এতিয়া আৰু ইয়াৰে এটা মিনি ৱাটাৰফল, মিনি ঝৰ্ণা এটাত আহি পালোঁ। ৱাটাৰফল নহয়, তো আকৌ এটা আমি মিনি ঝৰ্ণাত আহিছোঁ। ইয়াত একদমেই সৰু। তো ভাল লাগে এনেকুৱা ঝৰ্ণাবিলাক, কিন্তু আমি বিচৰা মতে নহ'ল ঝৰ্ণাবিলাক, কিন্তু হ'লেও ভাল লাগিছে। পাহাৰখনত গৈ বেছি ভাল লাগিছে ঝৰ্ণাতকৈ। এতিয়া পুৰা জাপ মাৰিব পানীত, কিন্তু আমি গা নুধো বাৰু। তো ব্ৰ যোৱা, জাপ মাৰা। বঢ়িয়া। তো আমি নিধো কিয়নো আমি কাপোৰ অনা নাই, সেইবাবে আমি গা নুধো। আৰু গা ধুবলৈ মনো নাই, এনেও মোৰ চৰ্দিও লাগি আছে অলপ, মাতটো বহি আছে। তো আৰু এতিয়া সি ওপৰৰ পৰা জাপ মাৰিব, চাওক। তো
তো মই বাৰু ইমান এক্সপাৰ্ট খেলুৱৈ নহয় পানী কিন্তু এইবিলাক বহুত এক্সপাৰ্ট খেলুৱৈ হয় তো মাৰা হ'ব পাৰে এইটো আমাৰ বাৰীৰ পিছফালে থকা পুখুৰীটোৰ নিচিনা কিন্তু পানীটো বহুত চাফা আৰু লগতে বহুত ঠাণ্ডা আৰু ইহঁতৰ লাইফ ষ্টাইলটো বহুত বেছি ধুনীয়া হয় কাৰণ ধুনীয়াকৈ পঢ়া শুনা কৰি ইয়াত ধুনীয়াকৈ গা ধুৱে খেলা ধূলা মানে গোটেইখিনি প্ৰপাৰলি যেনেকৈ সৰুতে পাইছিলে তেনেকৈ এতিয়াও পাই আছে বহুত ধুনীয়া এই লাইফ ষ্টাইলটো সিহঁতেহে মেইন সুখটো পাই আছে যোনটো মানুহৰ মানে সুখ বুলি কয় সেই সুখটো সিহঁতে জীয়াই আছে আৰু ইহঁতৰ মাদ্ৰাছা হৈছে এখন ইয়াতে তাত গা ধুৱে মই য'ত দেখা আহিছিলোঁ গা ধোৱা প্লেচটো তাত গা ধুৱে আৰু ইয়াত আহি পেলাই ধুনীয়াকৈ সিহঁতে পঢ়ে তো ইয়াতে এতিয়া সকলোৱে নামাজ পঢ়িব তো মই নামাজ পঢ়িলোঁ কিন্তু বৰ্তমান মই পাকত নাই তো সেইবাবে মই নামাজ পঢ়িব নোৱাৰিম তো আমাৰ কিছুমান নিৰ্দিষ্ট এনেকুৱা নিয়ম আছে যোনবিলাক নিয়ম আমি পালন কৰিব লাগিব আৰু এইখন হৈছে এখন মিনি গ্ৰাউণ্ড য'ত ইহঁতে ভাটিবেলা সময়ত অলপমান খেলা ধূলা কৰে আৰু ইয়াতে চাওক কিমান সৰু সৰু পোৱালি মাদ্ৰাছাত পঢ়ি আছে বৰ্তমান তোমাৰ বয়স কিমান 8 বছৰ বয়সৰ পোৱালি ইয়াত পঢ়ি আছে তোমাৰ কিমান 10 বছৰ আৰু তোমাৰ 14 বছৰ তো বহুত সৰু সৰু পোৱালি ইয়াত মাদ্ৰাছাত পঢ়ি আছে তো বহুত সৰুৰ পৰা এই শিক্ষাটো দিয়া হয় আমাৰ ধৰ্মত আৰু ইয়াৰ ইমামুল ভাই আমাক বহুতখিনি হেল্প কৰিছে ভাই তো থেংক ইউ সেইবাবে বহুত বেছি থেংক ইউ আৰু ইয়াক এতিয়া আমি এইখিনিতে বাই দিওঁ আৰু আমি যাওঁ টোটেলি তো ঠিক আছে ভালকৈ পঢ়িবা ঠিক আছে বাই আৰু এতিয়া হোটেলত কিবা এটা খাই আপোনালোককো এৰো আৰু দিয়ক ভিডিঅ'টো বহুতে দীঘল হ'ল বাই যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব দেই